খুব বৰলা কি হৈছে ঘটনাটো কি ঘটনাটো মানে কি মই হাৱেৰ পাৰে আহি আছিলোঁ গাড়ী লৈ আহি থাকোঁতে TVS এণ্ট্ৰক তাৰপিছত ইফালে লৈ আহি আছিলোঁ থাকোঁতে দুটা ল'ৰাই বাইকেদি আহি মোক কৈছে ৰখা মই ৰখি দিলোঁ ৰখি দিওঁতে কৈছে তোমাৰ গাড়ীখনৰ EMI দিয়া নাই পেণ্ডিং আছে গতিকে গাড়ীখন আজি আমি ডাইৰেক্ট বৰপেটা লৈ যাম আৰু তাৰপিছত কৈছে আৰু যদি পইচা যদি 8,000 টকা দিব পাৰা তেতিয়াহ'লে তুমি গাড়ীখন লৈ যাব আৰু মই কৈছোঁ এতিয়া পইচা ক'ত পাম কৈছে আহা আলোচনা কৰোঁ কেন্দুগুৰিক লৈ আহা ফাইনেন্সত তোমাৰ পইচা দিব লগা আছিল নেকি 1 টকাও দিব লগা নাই লৈ গৈছে টকা দিব লগা নাই কিহৰ কাৰণে খুজিলে 8,000 টকাটো আগতে যোনটো মানুহে পইচা নিছিল সেই মানুহটোৱে মানে একো মোক ৰিচিভে দিয়া নাই পইচা নিয়া তাৰপিছত আহক ক'লোঁ পইচাটো আগে নিছি মানুহটোৱে কৈছে বেলেগ যিজনে তোমাক গাড়ীখন আনিছে বা লৈছে সেই আৰু DRA লাইচেঞ্চখন তোমাক দেখাইছে দেখা নাই তুমি এনে গাড়ীখন দি দিছ এতিয়া সিমানখিনি নাজানো না মই তাৰপিছত তোমাক কেন্দুগুৰিলৈকে আনি কি ক'লে কেন্দুগুৰিলৈকে আনি কৈছে তুমি ইয়াতে অলপ ৰেষ্ট লোৱা আৰু পইচাটো মেনেজ কৰা আমি ইয়াতে 1 ঘণ্টা আছোঁ বা 2 ঘণ্টা আছোঁ কথা নাই পইচাখিনি মেনেজ কৰা তাৰপিছত গাড়ীখন লৈ গুচি যাবা সেনেকৈ কৈছে মোক তাৰপিছত মই কৈছোঁ ঠিক আছে তাৰপিছত মই ঘৰত ফোন কৰিলোঁ পইচা লৈ আহিবা দিলোঁ একেলগে আহিল তাৰপিছত তাহোন কৈছে তুমি এটা কাম কৰা চাবি আমাক দিয়া গাড়ীখন যাবে থাকক তোমাৰ তাতে আমি ইয়াৰ পৰা আহি আছোঁ সেনেকৈ কৈ মই ঠিক আছে বাৰু যাই আহা তাৰপিছত ইয়াৰ পৰা অলপ দেৰিকৈ আহি থাকোঁ মোক চাবি দিছে কৈছে আমাৰ কাম আছে পইচা আহি পালি মোক ফোন কৰি দিবা একেলগে আহি যাম চাবি তুমি ৰাখা তাৰপিছত এতিয়া মই ফোন কৰিছোঁ ঘৰতে কৈছে অলপ টাইম ৰখি দিয়া আমি তাকেলৈকে যাই আছোঁ সেনেকৈ কৈছে মানে এতিয়া ধৰা তোমাৰ যিখিনি কিস্তিত লোৱা আছে কিমানটা কিস্তি লাষ্টত দিছিলা টোটেল পইচা আছিল 13,000 টকা 13,000 গোটেই দিয়া গৈছিল পইচাটো দিয়াৰ পিছত ৰিচিপ্টখন দিয়া নাছিল ৰিচিপ্ট দিয়া নাই ফোন কোন কোম্পানী আছিল টাটা কেপিটেল ক'ত ব্ৰাঞ্চ আছে এইটো এইটো পাঠশালা ৰিচিপ্ট আনিব যাওঁতে তোমাক কি কৈছিলে ৰিচিপ্ট আনবা জানাই ফোন কৰিছিলোঁ মই কৰতে কৈছে আজি চাৰ্ভাৰৰ প্ৰব্লেম সেনেকৈ কৈ আছে কোনোবা দিনা কয় মই ব্যস্ত আছোঁ সেনেকৈ কয় সেনেকৈ কৈ আছে আৰু এনে মানে তাৰপিছত আজি আকস্মিকভাৱে তোমাক ধৰিছে অকস্মাতে ধৰিছে আনি ক'ত ৰাখিছে তোমাক আনি প্ৰায় হাতেৰে পালোঁ পাঠশালাৰ পৰা তোমাৰ হাতেৰিলৈকে 5 কিলোমিটাৰ জেগা তোমাক লৈ অহা হৈছে কিয় কাৰণে অনা হৈছে তেওঁলোকে কৈছে তাতে বোলে তাহাৰ ব্ৰাঞ্চৰ মানুহ আহিলে প্ৰব্লেম হ'ব তাৰ কাৰণে কৈছে অলপ আমি মানুহ নোহোৱা জেগাত যাম তাকেলৈকে যাই আলোচনা কৰি ল'ম ভালকৈ কিন্তু আমাৰ ব্ৰাঞ্চৰ মানুহ হ'লে তুমি গোটেইখিনি পইচা দিবা লাগিব নাম জানো নাম নাজানো মোবাইল নম্বৰ আছে ফটো আছে কিস্তিত লৈছিলে নেকি কিস্তিত লোৱা হৈছিল তাৰপিছত কি হৈছে কিস্তি দি তাৰমানে 3টা কিস্তি দিব আছিল 3টা কিস্তিত 13,000 টকা 13,000 টকাটোৰ কাৰণে ফোন কৰলাক ফোন কৰাত মই পইচাটো যোগাৰ কৰি তেওঁলোকক মাতলোঁ মাততে মই ক'লোঁ যে এটা কথা পইচাটো দিব পাৰিম কিন্তু ৰিচিপ্টটো মোক লগে লগে দিব লাগিব তেতিয়া ল'ৰাটো কৈছে যে মোৰ বহুত দূৰত ঘৰ নহয় মোৰ কঠলমূৰাত ঘৰ গতিকে আপুনি কঠলমূৰাটো জানে ইয়াৰ পৰা বেছি দূৰত নহয় গতিকে আপুনি নাভাবিব মই ঠগেই নেনো সেনেকুৱাকৈ পইচাখিনি মোৰ 13,000 টকাটো মই ক্লিয়াৰ উঠাই দিলোঁ উঠাই দিয়াত পইচাটো নি তাৰমানে ৰিচিপ্টটো দিয়া নাই আপোনালোকক NOC দিয়া নাই তাৰমানে দিয়া নাই এই যিটো পইচা বেংকত জমা দি ৰিচিপ্ট দিয়ে সেই ৰিচিপ্টটো তাৰমানে মই কেইবাদিনো ল'ৰাটোৰ হাতেও ফোন কৰিলোঁ আৰু মই নিজাকেও ফোন কৰিলোঁ যে আপোনালোকে দেখোন মোক ৰিচিপ্টটো নেদিলাক বোলে হেৰি চাৰ্ভাৰ ডাউন গতিকে ৰিচিপ্টটো আমি দিব পৰা নাই আৰু কোনোবা দিনা বেংকৰ কিবা অসুবিধাৰ কাৰণে দিব নোৱাৰা বুলি কয় মই কৈছোঁ যে আমাক ৰিচিপ্টটো যেনেকৈ নহওক আপোনালোকে আনি দিয়ক গতিকে আমিতো পইচাটো ক্লিয়াৰ হ'লোঁ গতিকে আমাৰ এতিয়া গাড়ীখনৰ কামখিনি ক্লিয়াৰ বুলি আমি মানে ৰিচিপ্টেদি দেখুৱাব লাগিব গতিকে আমাক সেইখিনি কাম কৰি দিয়ক সেনেকৈ কৈ আজিকালি কিন্তু তাৰমানে নাই নহত মই আৰু একদিন ফোন কৰি মাতলোঁ ল'ৰাটোক যে তুমি আহা মোৰ তাক লৈ কিনে আহি পেলাই মোক কি হৈ আছে মোৰ ঘৰত আহি কৈ যাওঁ কথাখিনি মই অলপ সজা মানুহ খেতিয়ক মানুহ মই একো নাজানো গতিকে কি হৈ আছে তুমি কথাখিনি মোক বুজাই পেলাই কৈ যাওঁ আজি ঘটনাটো কি হৈছিল আজিৰ ঘটনাটোত তাৰমানে ল'ৰাটোৱে মোক ফোন মাৰলাক কি যে দেউতা গাড়ীখন মই হাৱেৰ চকক লৈ নাহোঁতে হাৱেৰ চকত মোৰ গাড়ীখন ধৰি এনেকৈ লৈ আহিলাক কোনে আনিছে এতিয়া সেই ফাইনেন্সৰ মানুহ বুলি কৈছে ফাইনেন্সৰ মানুহ বুলি পাঠশালাৰ পৰা মানে হাতেৰিলৈ 5 কিলোমিটাৰ জেগা লৈ আহিছে কিহৰ কাৰণে আনিছিল এতিয়া পইচা দিবা থকা বুলি কৈ লৈছে গাড়ীখন অলৰেডি আপোনালোকে পইচা দিছেই দিছোঁৱে কিমান টকা দাবী কৰিছে এতিয়া আজিৰ তাৰিখত 8,000 টকা দাবী কৰিছে তেওঁলোকে কিহৰ কাৰণে দাবী কৰিছে এইটো দাবী কৰিছে মানে নেদা দেখুৱাইছে তেওঁ কৈছে যে পইচা আপোনালোকৰ দুখ দেখুৱাইছে আমাৰ দুখ বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221